মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি মই তোমালোকলৈ ক্লাছ 9 আৰু 10ৰ টেন্সৰ কিছু প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ আছো। তোমালোকে 126 নং পৃষ্ঠাত চাব পাৰিব। তাতে দিয়া আছে এক্সাৰসাইজ Fill in the blanks in the following sentences with the correct form simple of present continuous of the verb given in brackets at the end of is. তেনেকে দিয়া আছে। ইয়াতে কোৱা হৈছে যে খালি জায়গাখিনি simple present আৰু present continuousৰ পৰা পূৰণ কৰিব লাগে। তাতে ব্ৰেকেটত ভাৰ্ব দিয়া আছে। এইখিনি ভাৰ্বটো লৈ পেলাই খালি জায়গাখিনি পূৰণ কৰিব লাগে। তোমালোকে টেন্সৰ 126 নং পৃষ্ঠাত চাব। প্ৰথম প্ৰশ্নটো হ'ল an honest person always খালি জায়গা the truth tell এই tell শব্দটো ভাৰ্বটো লৈ পেলাই খালি জায়গাখিনি পূৰণ কৰিব লাগে। ইয়াতে হ'ব এনসাৰ an honest person always tells the truth। ইয়াতে tells ভাৰ্বৰ পৰা পূৰণ কৰা যাব। 2 নং কুৱেশ্যনৰ চাব Ram cannot come out to play now as he খালি জায়গা his homework do to লৈ পেলাই খালি জায়গা ভৰাব লাগে। Ram cannot come out to play now as he is doing his homework। ইয়াতে is doing দি পেলাই খালি জায়গাখিনি পূৰণ কৰিব লাগিব। ইয়াতে 3 নম্বৰ প্ৰশ্নত আছে I খালি জায়গা with my brother for a few weeks। ইয়াতে stay ভাৰ্বটো লৈ পেলাই খালি জায়গা পূৰণ কৰিব লাগিব। ইয়াতে কেনে ধৰণৰ হ'ব অলপ ভাবিব লাগিব, কিয়নো প্ৰেজেন্ট সিম্পল প্ৰেজেন্ট আৰু প্ৰেজেন্ট কন্টিনিউয়াছৰ পৰা পূৰণ কৰিবলৈ কোৱা হৈছে। ইয়াতে চাব এনসাৰ কেনেকৈ হ'ব। তোমালোকে যদি পাৰা অলপ চিন্তা কৰি চাব। ইয়াতে এনসাৰ হ'ব I am staying with my brother for a few weeks। তেনেকৈ হ'ব I লগত am হ'ব I am staying। ইয়াতে প্ৰেজেন্ট কন্টিনিউয়াছৰ হয় সেন্টেন্সখিনি। এইভাবে কৰিব লাগিব। খালি জায়গাত I am staying হ'ব with my brother for a few weeks। আৰু তেনেকৈ 4 নম্বৰ কুৱেশ্যনত আছে the Indians খালি জায়গা in India। ইয়াতে live শব্দত ভাৰ্বটো লৈ পেলাই খালি জায়গা পূৰণ কৰিব লাগিব। live মানে থকা। the Indians live in India। ইয়াতে বহুবচনতো live তেনেধৰণে থাকিব। ইয়াতে কোনো ভাৰ্বৰ চেঞ্জ নহয়। the Indians live in India। ইয়াতে দিয়া আছে the Indians live in India। আৰু 5 নম্বৰ প্ৰশ্নত আছে the child খালি জায়গা because it cannot find its mother। ইয়াতে cry ভাৰ্বটো লৈ পেলাই খালি জায়গা পূৰণ কৰিব লাগিব। the child because it cannot find its mother খালি জায়গাখিনিত হ'ব is crying। the child is crying because it cannot find its mother। ইয়াতে প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সলৈ বাক্যখিনি লোৱা হৈছে। 6 নং প্ৰশ্ন হ'ল we খালি জায়গা to your village for a month every year। ইয়াতে go ভাৰ্বটো লৈ পেলাই খালি জায়গা পূৰণ কৰিব লাগিব। we খালি জায়গা to your village for a month every year go ভাৰ্বটো লৈ পেলাই। ইয়াতে go ভাৰ্বটো প্ৰেজেন্ট সিম্পল প্ৰেজেন্টত আছে নিউ we go to your village for a month every year। ইয়াতে go এ হ'ব go যেনে আছে তেনে দিব লাগিব খালি জায়গাত we go to your village for a month every year। এনেকৈ 7 নম্বৰত আছে Rajen খালি জায়গা to the office on his bicycle every morning। ইয়াতে go ভাৰ্বটো লৈ পেলাই খালি জায়গা পূৰণ কৰিব লাগিব। ইয়াৰে এনসাৰ হ'ব Rajen
goes to the office on his bicycle every morning. Rajan goes, goes hobo যেহেতু প্ৰেজেন্ট সিম্পল প্ৰেজেন্টত আছে এৰে 8 নম্বৰ প্ৰশ্নটো হল it was very cold early this morning but the sun খালি জগা আছে ইয়াতে now sign ভাৰ্বটো লৈ পেলাই ইয়াতে খালি জগা পূৰণ কৰিব লাগিব ইয়াতে হৈছে sign মানে ডুব দিয়া It was very cold early this morning but the sun is shining now এতিয়া ডুব দি আছে বা ৰ'দ দি আছে এটো বুজাইছে ৰাতিপুৱালৈ কি আছিলে বহুত ঠাণ্ডা আছিলে বুলি কৈছে ইয়াতে 9 নম্বৰত আছে I খালি জগা an aeroplane in the sky এটা see ভাৰ্বটো লৈ পেলাই খালি জগা ভৰাব লাগে see মানে দেখি পোৱা বা চোৱা I see an aeroplane in the sky ইয়াতে হ'ব I see যেনেকৈ আছে তেনেকৈ আহিব I see an aeroplane in the sky এটা 10 নম্বৰ চাব I খালি জগা আছে the noise that the boys are making in the next room ইয়াতে hear ভাৰ্বটো লৈ পেলাই খালি জগাটো পূৰণ কৰিব লাগিব কি ধৰণে হ'ব hear টো যেনেবা ধৰ প্ৰেজেন্ট কন্টিনিউয়াছত হলে হিটো হ'ব I am hearing the noise that the boys are making in the next room ইয়াতে প্ৰেজেন্ট কন্টিনিউয়াছত হল I am hearing here to হল I am hearing present continuous I am hearing the noise that the boys are making in the next room তেনে ভাবে হ'ব এই ধৰণে যদি কৰা যায় তেতিয়া সহজে ইংলিশ ভাষাটো জনা যাব গতিকে ছাত্ৰ ছাত্ৰী সকলক ইমানখিনি তোমালোকৰ গ্ৰামাৰৰ পৰা ইংলিশ গ্ৰামাৰৰ পৰা 126 নং পৃষ্ঠাৰ পৰা লৈ এইখিনি প্ৰশ্ন উত্তৰটো দিয়া হ'ল ধন্যবাদ